চৰকাৰে ঘোষণা কৰিলে এইটো শুভ লক্ষণ বুলি ক'ব লাগিব আমাৰ নেমু খেতি সকলৰ বাবে। আৰু মই 2010 চনৰ পৰাই এই খেতিত জড়িত। আৰু বিশেষকৈ আমাৰ যিটো নেমুটো কেতিয়াবা এনেকুৱা হৈ যায় একদম মানে কি মাৰ্কেটত একেবাৰে কেতিয়াবা ল'ৰ প্ৰাইচ হৈ যায়। সেই যাতে এটা নিৰ্ধাৰিত এটা নিৰিখ এটা দাম বান্ধে, ধৰি লওক কিবা এটা সেইটো যদি বান্ধি থয় আমিতো আৰু ভাল পাম। আৰু বস্তুটো এইটো এনেকুৱা যে নেমুৰ এক্সপৰ্ট যদি হৈ যায় তেতিয়াহ'লেও অলপমান আমি ভাল পাম বুলি ভাবিছোঁ। কিমান নেমু আছে 250 জোপা। এনেই কেনেকুৱা পাইছে আগত এতিয়া আশাত বাৰু প্ৰডাক্টটো বাৰু ঠিকেই আছে। এতিয়া ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে আমাৰ মাৰ্কেট ঠিকে থাকে। তাৰপাছত আমাৰ অলপ মাৰ্কেটটো বহি যায়। এপ্ৰিলৰ হয়তো এটা নিৰিখ এটা যদি দামত আমাক ধৰি দিয়ে যে নেমু 3 টকা বা 4 টকা পাৰ পিচ, সেইটো হিচাপত যদি আমাক ধৰি তেতিয়াহ'লে আমি নিশ্চয় ভাল হ'ব।